খিলঞ্জীয়া বুলি নকওঁ, আমাৰ বহিৰাগত মিৰাৰ অগ্ৰাসন বাঢ়িছে। আমাৰ অতি প্লেনিং কৰি পেলাই আমাৰ গাঁৱৰ লক্ষিক মানে বেলেগ ফালে এতিয়া শিফ্ট হৈ আছে। কাৰণ আগৰ গাঁৱত খেতি বাতি হয়, পুখুৰীত মাছ থাকে, গোহালিত গৰু থাকে, ডায়েৰী ফাৰ্ম আছিল, গৰু খুটি ম'হৰ খুটি, এতিয়া গৰু চুৰ কৰি লৈ যায়। এতিয়া মোৰ দুকনীয়া ৰিজাৰ্ভৰ ম'হৰ খুটি আছিল, আমাৰ ভৈলাবৰী ৰাইজে কৈছিল লক্ষণ মালাকাহঁতৰ, তেওঁলোকৰ ম'হ চুৰ কৰি লৈ পেলাই ভুটভুটিয়ে লৈ গ'ল, পিছে পিছে খেদিলে, আমিও খেদিছোঁ পিছে পিছে, কিন্তু গৈ পেলাই পালোঁ চৰত কাটি থকা অৱস্থাত। ভাবক সেই মালিকৰ কি অৱস্থা হৈছে, নিজৰ গৰুহালক যেতিয়া কাটি থকা অৱস্থাত পায়। শুৱালকুছি থানাত কেছ ৰেজিষ্টাৰ হৈছে, আপোনালোকে চাই ল'ব পাৰিব। মই নদীলৈকে তেওঁলোকক পঠাই দিলোঁ, কিন্তু গোটেইখিনি ব্যৱস্থা কৰি দিছিলোঁ। গতিকে এইটো এটা আক্ৰমণ, এইটো এটা ইকনমিক জিহাদ বুলি মই কওঁ। ইকনমিক জিহাদ এটা বেলেগ ধৰণৰ আক্ৰমণ চলিছে আমাৰ খেতিপথাৰ, আমাৰ গৰু, আমাৰ অৰ্থনৈতিক ব্যৱস্থা ধ্বংস কৰিবৰ কাৰণে। আগতে ব্ৰিটিছে আৰম্ভ কৰিছিল সেই ব্যৱস্থা, এতিয়া বহিৰাগত আমাৰ মিৰাই কৰিছে। চাওক, লাভ জেদৰ কাৰণে আমাৰ পুলিচ প্ৰশাসন বিৰাট সষ্টম হৈ পৰিছে। আমাৰ গাঁৱৰ জীয়াৰী বোৱাৰীও অলপ সজাগ হ'ব লাগিব। আচলতে আমাৰ এইটো সকলো ধৰণৰ পৰা আক্ৰমণ চলিছে, ইকনমিকেলি আক্ৰমণ চলিছে, অৰ্থনৈতিক ব্যৱস্থা যিটো কয় ৰিয়েল ইকনমি, তাৰ ওপৰত আক্ৰমণ চলিছে, আমাৰ জীয়াৰী বোৱাৰীৰ ওপৰত হাত দিছে। গতিকে এইটো মুখ্যমন্ত্ৰী মহোদয়ে মই ভাবোঁ যেনেধৰণে কথাখিনি কৈছে সদনত, আমাৰ খিলঞ্জীয়াৰ স্বাৰ্থত, খিলঞ্জীয়াক ৰক্ষাৰ স্বাৰ্থত, খিলঞ্জীয়া জাতি মাটি ভেটিৰ স্বাৰ্থত আমি সকলোৱে সমৰ্থন কৰোঁ। মই ভাবোঁ ৰাইজ সজাগ হোৱাটো উচিত। কিয় নাই কৰা, কৰিছে। কাৰণ এইটো এটা ইণ্টাৰনেশ্যনেল মানে প্লেনিঙো হ'ব পাৰে। কাৰণ মিয়াই যেতিয়া আমাৰ খেতি মাটিবিলাক কিনিবলৈ আহে, মোক আমাৰ হাজোতে ক'লে, বাইদেউ তেওঁলোকে বহুত পইচা দিয়ে। মই কিয় বেচ? বোলে বহুত পইচা দিয়ে। সেই পইচাটো ক'ৰ পৰা আহে? আমাৰে নিশ্চয় তেওঁলোকৰ লগত থকা কানেকশ্যন থকা খিলঞ্জীয়া কোনোবা তেওঁলোকৰ লগত থাকিব লাগিব। সেই গোটেইখিনি উচিত তদন্ত হ'ব লাগিব। ইমানখিনি পইচা কেনেকৈ পায়? ইমান হেভি প্ৰাইচ দি পেলাই ক্ৰয় কেনেকৈ কৰে? গতিকে বহুত ডাঙৰ ষড়যন্ত্ৰ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে অনাগত দিনৰ কাৰণে আজি পৰিকল্পনাখিনি কৰিছে। আপোনালোকৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে এইখিনি পৰিকল্পনা কৰিছে, যাতে পিছৰ প্ৰজন্মখিনি বাচি থাকক। গতিকে তাৰ কাৰণে এই পৰিকল্পনা কৰিছে।